তো হেয়াৰো a new day and a new vlog যোনে মোৰ ইয়াৰে আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে গম পাব যে মই লখিমপুৰ টাউনত আছিলোঁ যোৱা ৰাতি আৰু মানে কি ইয়াতে এটা মানে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা ইনফৰমেশ্যন এটা দি লওঁ যে আপোনালোকে যদি লখিমপুৰত আহে টাউনত তেতিয়াহ'লে যদি চিপেষ্ট ৰেটত যদি হোটেল থকা হোটেল বিচাৰে তেতিয়াহ'লে ইয়াত পাই যাব টাউনতে 250 rupees 200 টকাত তো মই যোৱা ৰাতি সেই 200 টকীয়া মানে হোটেলতে আছিলোঁ দেখাম বাৰু তাতে আছিলোঁ তো এতিয়া বৰক ভিতৰত যাম দেখাই লওঁ আগতে চাওক এইখিনি হ'ল লখিমপুৰ টাউনৰ এণ্টি ৰোড আৰু ইয়াতে যোনটো ক্লক টাৱাৰ আছে ক্লক টাৱাৰ ওচৰতে এই হোটেলখন পাই যাব আৰু গুগল মেপত মাৰিলেও পাই যাব লোকেশ্যনটো তো হোটেলখনৰ নাম হয় শ্যাম হোটেল একদম পিয়'ৰ ভেজ হোটেল হয় আৰু ইয়াত মিঠাই চিঠাই পাই যাব আৰু চব তো এতিয়া ভিতৰত যাম বলক এয়া চাওক এইটো ৰুম মানে কি বিচনাখন থাকিব টেবুল চেয়াৰ আইনা কিবা কিবি এইখিনি আৰু চিম্পল জাষ্ট 200 টকাতহে এইখিনি মানে যথেষ্ট আৰু তো ইয়াতে ব্ৰেকফাষ্টটো কৰি ওলাই দিওঁ আৰু বঢ়িয়াকৈ তো খাই বৈ ধুনীয়াকৈ ওলাই দিলোঁ এতিয়া সেই মেইন জেগাটোত গৈ আছোঁ ইয়াৰে পৰা টমটম পাম আগৰ পৰা পাম টমটম লৈ টমটমৰ পৰা সেইবোৰ অলপ ভিতৰত সোমাব লাগে মই য'ত আছিলোঁ তাৰে পৰা লখিমী চাৰিআলি যাব লাগিব লখিমী চাৰিআলিৰ পৰাহে টমটম পাম তো তাৰে পৰা ভিতৰত সোমাব লাগিব আৰু ইয়াতেও পাব তথাপিতো আগৰ পৰাই ল'ম দিয়ক যিহেতু এনে ৰাতিপুৱাৰ সময় ন টাউনখনকে চাই যাওঁ অলপ তো সাজু হৈ যাওক চাবলৈ এনেকুৱা এখন ঘৰ যোনখন ঘৰ বনাই পেলাইছে এটা সুন্দৰ টুৰিষ্ট প্লেচ চাই থাকক বঢ়িয়াকৈ ভিডিঅ'টো তো লখিমী চাৰিআলি পালোঁ ইয়াত টমটম একদম পূৰা এভেইলেবল থাকে ইয়াৰ পৰা বেছি দূৰ নহয় 1 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা তালৈকে যাব লাগিব আৰু মানে কি একদম চব কলা চশমা কলা মাস্ক পিন্ধি আছোঁ কেনেকুৱা কিবা ডকাইত যেন লাগছে নে ইয়াৰে পৰা যাব লাগিব বৰমূৰীয়া তিনিআলি তাৰপিছতহে অলপ ভিতৰত সোমাব লাগে আৰু মই আগত এবাৰ আহিছিলোঁ লকডাউনত কিন্তু মানে লকডাউনত সোমাব নিদিয়ে ন আৰু কমপ্লিটো হোৱা নাছিল ভালকৈ মানে বৰমূৰীয়া তিনিআলি পালোঁ এতিয়া এই লেফ্ট চাইডে মানে আজাদৰ ফালে যাব লাগিব তাৰপিছতে সেই মানে ঘৰটো পাম তো এইখিনিতে টমটম পাম তো টমটমত উঠি যাব লাগিব বেছি নহয় 10-15 মিনিটৰ ৰাস্তা আৰু তো এই বিখ্যাত ঠাইডোখৰৰ অভিমুখে এনেকুৱা চাইনবোৰ্ড দেখিবলৈ পাব মেইন ৰাস্তাত তো লিখাই আছে গ্ৰাম্যানুভূতি ভিলেজ টুৰিজম তো এইফালে যাব লাগে এইখিনি ঠাই লাহন গাঁও বুলি কয় মানে মেইন টাউনৰ পৰা 3 কিলোমিটাৰমান হয় আৰু যাওঁতে বহুত কেইটা নামঘৰ দেখিবলৈ পাব এই নামঘৰটো পাৰ হোৱাৰ পিছতহে সেই মেইন ঘৰটো পাব মানে মেইন আমাৰ ডেষ্টিনেশ্যনটো তো মই যোনটো লোকেশ্যনৰ কথা কৈছিলোঁ যোনটো ডেষ্টিনেশ্যনত আহিম বুলি কৈছিলোঁ সেই ডেষ্টিনেশ্যনত আহি পালোঁ ইয়াৰ গ্ৰাম্যানুভূতি বুলি কয় মানে কি কেছটো কি জানে মানে এখন ঘৰত মানে এটা ঘৰৰ অঞ্চলত মানে কম্পাউণ্ডত মানে ৰিজৰ্ট টাইপ কিবা বনাই দিছে মানে আহিয়ে ঘৰৰ গেটখন দেখিয়ে গম পাইছে চাগে আপোনালোকে যে কোনটো লেভেলৰ ক্ৰিয়েটিভিটি আছে মানুহজনৰ চাওক ঘৰৰ সন্মুখত এনেকুৱা চাইকেলৰ ষ্ট্ৰাকচাৰ দি চাওক এইটো অৰিজিনেল চাইকেল হয় তেওঁলোকে মানে এনেকৈ বনাই দিছে তেওঁ তো মানে কোনটো লেভেলৰ ক্ৰিয়েটিভিটি ভাবক এবাৰ তো সেই ঘৰটোত সোমাবলৈ গৈ আছোঁ বাৰু ইয়াতে টিকেট কাটিব লাগে ভিতৰত টিকেটটো কাটি লওঁ বলক মানে তেওঁলোকে নিজৰ ঘৰতে এখন বিশাল ৰিজৰ্ট তৈয়াৰ কৰি পেলাইছে এটা সুন্দৰ টুৰিষ্ট প্লেচ আৰু লগতে ইয়াত পাৰ্কিঙৰো ব্যৱস্থা আছে বঢ়িয়াকৈ এতিয়া বলক ভিতৰত যাওঁ বহুত কিবা কিবি চাবলগীয়া আছে তো ইয়াতে 20 টকা দি টিকেটটো কাটি ল'ব লাগে এতিয়া বলক মেইন যোনজন দাদা দিকপল লাহন দা তেওঁৰ লগত কথা পাতি আছোঁ বলক মই যোনজন অনাৰৰ কথা কৈছিলোঁ এয়া দিকপল লাহন দা তো ভালনে দাদা আপোনাৰ ঠিক আছে এতিয়া মেইন কথা হ'ল আপুনি যে ইয়াত যে এই কনচেপ্টটো যে আৰম্ভ কৰিছে কি প্ৰকাৰে কেনেকৈ আইডিয়াটো আহিল কেনেকৈ কি অলপ বুজাই দিয়কচোন বঢ়িয়াকৈ আচলতে আমি বিশেষকৈ গ্ৰাম্য পৰ্যটনক আধাৰ হিচাপে লৈ কামখিনি কৰিছোঁ উত্তৰ লখিমপুৰ চহৰৰ পৰা 3 কিলোমিটাৰ নিলগত লাহনগাঁৱত স্থিত গ্ৰাম্যানুভূতি আচলতে কি হৈছে আমাৰ কিছুমান ঐতিহাসিক সমল আছিলে আজু ককা আজু আইতা দিনৰ সেইখিনি আমি অতিথি কক্ষত আমি উপস্থাপন কৰিছিলোঁ প্ৰথম অৱস্থাত পৰৱৰ্তী অৱস্থাত বিভিন্ন যিজন লোকৰ আমাৰ ইয়াত সমাগম হ'ল তাৰপিছত আমি ভাবিলোঁ যে আমাৰ পৰিসৰটো বহল কৰা উচিত এতিয়া সেই বস্তুখিনি আছেনে আছে আজি মানে দেখিবলৈ পাব আপুনি মিউজিয়ামত দেখিবলৈ পাব তাৰপিছত আমি যিহেতু অলপ ভিতৰুৱা জেগা সেইকাৰণে মানুহক এট্ৰেক্ট কৰিবলৈ কিছুমান আমি মানে ব্যৱস্থা ল'ব লাগিব সেইকাৰণে আমি ট্ৰি হাউচটো আমি বনালোঁ আগৰ সন্মুখৰ এইটো ন এইটো ট্ৰি হাউচ বাৰু আপোনাক দেখাম আৰু ট্ৰি হাউচটো এটা ঔটেঙা গছৰ ওপৰত তোলা হৈছে বনোৱা হৈছে ট্ৰি হাউচটো আপুনি 3 মহলীয়া দেখি পাব এটা সমীক্ষা হৈছিলে ৰিচেণ্টলি যে অসমৰ সকলোতকৈ ডাঙৰ ট্ৰি হাউচটো বৰ্তমান এইটোৱেই সেইটো লোকা বৃক্ষবিলাক অসমৰ সকলোতকৈ ডাঙৰ অসমৰ কাৰণ অসমত খুব কমেই ট্ৰি হাউচ আছে নৰ্থ ইষ্টৰ বিভিন্ন আমাৰ পূৰ্বাঞ্চলত আপোনাৰ নাগালেণ্ড মিজোৰাম মেঘালয় অৰুণাচল প্ৰদেশত ট্ৰি হাউচ বহুত আছে অসমত খুব কম আছে আৰু পৰৱৰ্তী পৰ্যায়ত আপুনি ট্ৰি হাউচত বহুত কলাত্মক দিশ দেখিবলৈ পাব লগতে আমাৰ মিউজিয়ামটোত 350 বছৰ পুৰণাও বহুতখিনি সামগ্ৰী আছে আপুনি দেখিব 350 বছৰ বাপৰে তো চব দেখিবলৈ পাব আজি আপোনালোকে এটা এটাকৈ ওৱান বাই ওৱান গেটৰ পৰা আৰম্ভ কৰি একদম লাষ্টলৈকে ধুনীয়াকৈ দেখাই আছোঁ আৰু মই শুনিছোঁ যে ইয়াত মানে হৰ্চ ৰাইডিঙৰো তেখেতে ক'লে হৰ্চ ৰাইডিঙৰ ফেচিলিটি আছে আচ্ছা প্ৰাইচটো কেনেকুৱা প্ৰাইচটো আমি মিনিমাম 50 rupees এতিয়া জন্ম কৰিব খোজো আজি কৰিব পাৰিম নিশ্চয় কৰি আছে অলৰেডি আচ্ছা এতিয়া বলক লাইন বাই লাইন 1 by 1 ধুনীয়াকৈ দেখাই আছোঁ প্ৰথমতে যোনটো মানে 3 ষ্টৰেজ যোনটো ঔটেঙাৰ গছত ট্ৰি হাউচ আছে এইটো ট্ৰি হাউচ এই ট্ৰি হাউচটো দেখাবলৈ গৈ আছোঁ কোনফালে সোমাব লাগিব এইফালে দে প্লিজ অপেন ইউৰ শ্বুজ অ'কে তো জোতা খুলি প্ৰথমবাৰৰ বাবে ঔটেঙাৰ গছত উঠিবলৈ গৈ আছোঁ তাকো 3 মহলীয়া ওপৰত আৰু কিবা কিবি আছে তো জোতা খুলি ট্ৰি হাউচৰ ওপৰত উঠিলোঁ
চাওক কি ধুনীয়াকৈ বনাইছে এয়া আৰু আগফালে এনেকুৱা পুখুৰী এটা আছে আৰু পুখুৰীৰ এনেকুৱা থকা জেগা আছে কটেজ টাইপ সেইবোৰ পিছত যাম বাৰু এতিয়া বলক অলপ ওপৰৰ ফালে যাওঁ ট্ৰি হাউচৰ ওপৰত ট্ৰি হাউচত মানে বহুত ট্ৰি হাউচ উঠিছোঁ কিন্তু এইটো 3 ষ্ট'ৰেজ ট্ৰি হাউচ তো বলক ওপৰত গৈ আছোঁ একদম মজা কনচেপ্ট দে ভাল লাগিছে কিবা এটা চাওক ইয়াতো উঠি বহিব পাৰে ধুনীয়াকৈ এয়া আৰু মজা আৰু যদি ট্ৰি হাউচৰ ফাৰ্ষ্ট ফ্ল'ৰ উঠি ভাগৰ লাগিছে তেতিয়াহ'লে এনেকুৱা এটা চকী আছে জুলনা টাইপ বহি আৰাম কৰিব পাৰে মজা আৰু ওপৰত যাব ওচৰ ইমান আমাৰ আৰাম কৰিলে নহ'ব চলো ওপৰত যাওঁ ইয়াত বস্তুবোৰ একদম কনচেপচুৱেল বনাইছে আপোনালোকৰ এনেকুৱা নালাগে যেন ইয়াত কিবা এটা থ'ব লাগিছিল নেকি ইয়াত ৰং কম হৈছে অমুক তমুক এইবিলাক নাহে মানে আপোনাৰ টপ ফ্ল'ৰত যদি আপোনালোকে আহি যদি কিবা বাৰ্থডে পাৰ্টি বা তেনেকুৱা চেলিব্ৰেশ্যন কৰিব খোজে তেতিয়াহ'লে কৰিব পাৰে আৰু চব এইবোৰ কালেকশ্যন ৰাখিছে ধুনীয়া ধুনীয়া আৰ্ট এণ্ড ক্ৰাফ্টৰ কিছুমান মানে বস্তু আৰু ধুনীয়া আৰু গছ গছনি চাৰিওফালে গ্ৰীনেৰী সেইফালে যাব মন গৈছে পুৰা গান চান বাজি আছে হৰ্চ ৰাইডিং কিবা কিবি হৈ আছে তো এই টুৰিষ্ট প্লেচটোৰ নাম হৈছে গ্ৰাম্যানুভূতি আৰু এই ঘৰটো দেখিছে যে এই ঘৰটোৱে মেইন মিউজিয়ামটো অলপ পিছত যাম ৰ'ব এতিয়া বলক অলপ তলৰ ফালে গৈ লওঁ আৰু এইফালে চাওক কিছুমান মানে শ বছৰ পুৰণি বস্তু ৰাখিছে চাওক এই ৰেডিঅ'টো একদম আগৰ দিনৰে আকাশবাণী যেতিয়া ওলাইছিল এইটো চাওক পুৰণি জামানাত টিভি আৰু এইটো টাইপৰাইটাৰ এটা মানে কি যোনজন লাহন্দা আছে লাহন্দাৰ মানে সেই আইতাকৰ ককাকৰ মানে দিনৰে এই বস্তুবোৰ এনেকৈ সাঁচি থৈছে চব সজাই থৈছে একদম কি ধুনীয়া চাওক তো ট্ৰি হাউচটোৰ পৰা নামি আহিছোঁ আৰু এই ট্ৰি হাউচটোৰ নাম দিছে হেতুলুকা তো বিৰাট ধুনীয়া লাগিছে বেলেগ ঠাইতে যাওঁ বলক তো দিকপল লাহন্দাৰ যোনটো ঘৰৰ কথা কৈছিলোঁ এইটোৱে আৰু ঘৰতেই গোটেই ৰিজৰ্ট বনাই দিছে মানে কি মাথা লগাইছে এবাৰ ভাবকচোন আৰু দাদাক লগ পাই গম পাইছোঁ যে মানুহজন একদম ট্ৰেডিশ্যন ৰিলেটেড মানুহ হয় একদম মাটিৰ মানুহ সাধাৰণ এখন ঘৰত যি থাকে মানে বগৰী গছ মধুৰিআমৰ গছ নেমুৰ গছ চব গছ মানে ইয়াত এভেইলেবল আছে মানে এখন বাসগৃহত যিখিনি থাকে আৰু যিখিনি হ'ব লাগে বা যিখিনি জেনেৰেলি থাকে সেইখিনি গোটেই আছে মানে এই দাদাৰ ঘৰত ইয়াতে যোনটো মিউজিয়াম আছে মেইনলি মিউজিয়ামৰ কাৰণে এইটো বনোৱা হৈছিলে তো মিউজিয়ামটো এইটোৱে মিউজিয়াম দেখিবলৈ পাৰে এতিয়া ভিতৰত যাবলৈ কি পুৰণি বস্তু আছে সেইবোৰ চাওঁ বলক সঁচাকৈ লখিমপুৰত চাব লগা এইটো টপ মোষ্ট প্লেচ হয় ইয়াতকৈ ওপৰত নাই আৰু বহুত আল্টিমেট জেগা হয় সকলোৱে আহিব ইয়াত তো গ্ৰাম্যানুভূতিৰ যোনটো বিখ্যাত মিউজিয়ামৰ কথা কৈছিলোঁ সেই মিউজিয়ামটো এইটোৱে চাওক কিমান শ বছৰ পুৰণি বস্তুবোৰ ইয়াত দেখিবলৈ পাব আপোনালোকে মানে কি যোনবোৰ বস্তু এতিয়া বৰ্তমান মানে যুগত লুপ্ত হৈ গৈছে সেইবোৰে চাওক এইবোৰ চাওক ফোন চাওক কিমান পুৰণি এইটো বাৰু সৰুতে বাৰু আমাৰ আছিল বাৰু এইটো কিন্তু এইটো চাওক এই ফোনটোনো ক'ত পায় আজিকালি চাওক এইবোৰ চব সাঁচি থৈছে আৰু কেমেৰাবোৰ চাওক আজিকালিৰ কেমেৰা ক'ত DSLR অমুক তমুক কিবা কিবি কেমেৰা কিন্তু এইবোৰ কেমেৰাৰ কেতিয়াও কাৰো লগত তুলনা নহয় চাওক এইবোৰ চাওক এইবোৰ ডিছ আৰু গ্ৰামোফোন চাওক এয়া চব পুৰণি বস্তু মানে চব পুৰণি বস্তু দেখি ল'ব এইটো টিভিটো তাৰপিছত এইবোৰ ফোন চাওক কিমান ব্ৰিটিছৰ দিনৰে থাকে ফোনটো কিমান পুৰণি বস্তু এইবোৰ চাওক সেইবোৰ কিবা কিবি আছে আৰু যোনবোৰ মানে কালচাৰেল বস্তু মানে মাটিৰে বনোৱা বা কিবা কিবি সেইবোৰ ইয়াত ৰখা হৈছে তেনেকৈ চব পিতলৰ হওক মাটিৰ হওক একদম পুৰণি যুগৰ অসমীয়া মানুহবোৰে যোনবোৰ ইউজ কৰিছিল আমাৰ মানে সেই যুগৰ মানে ককা আইতাৰ যুগৰে সেই বস্তুবোৰ ইয়াত ৰখা হৈছে ইয়াত চাওক কিমান পুৰণি ফোন আছে ইয়াৰ ভিতৰত আপোনালোকে কোনোবা এটা ইউজ কৰিছে নেকি কওকচোন কমেণ্ট কৰি জনাওক ভিলেজ টুৰিজম একচুৱেলি হয় কি লাহন্দাই ধুনীয়াকৈ দেখাই দিছে ইয়াত তো ইয়াতে তিনিজন ভাইটিক লগ পালোঁ তোমালোকৰ নামকেইটা কৈ দিয়াচোন বাৰু কি নাম ঋতুস্মান তোমাৰ নীলিম গগৈ তোমাৰ আচ্ছা ইয়াতে ঘৰ তোমালোকৰ আচ্ছা বঢ়িয়া লগ পাই ভাল লাগে পঢ়ি আছে চাগে তোমালোকে পঢ়ি আছে বুলি ইয়াৰে হয় লগ পাই ভাল লাগিল এতিয়া বাকীখিনি বস্তু দেখাই আছোঁ আৰু কিছুমান এণ্টিক ইউনিক বস্তু আছে ইয়াত আজিকালিহে স্কাই বেগছৰ বেগত মানে কাপোৰ বা এনেকুৱা মানে কিবা কিবি বস্তু ৰাখে কিন্তু আগৰ দিনত আমাৰ ককা আইতাৰ দিনত এইবোৰ বস্তু ৰাখিছিল এইবোৰ মানে এই টিঙৰ যোনবোৰ বাকচ থাকে আগৰ দিনত এইবোৰতে ৰাখিছিল মানে চাওক সেইবোৰ কিমান সাঁচি থৈছে ধুনীয়াকৈ আৰু আছিল কিবা কিবি দেখাই আছে মূৰা চূৰাটো আছে বাৰু একো নাই আৰু এই চাওক এই বিয়াৰ সময়ত বা তেনেকুৱা মানে ৰাজহুৱা অনুষ্ঠানত এইবোৰ কাপোৰ পিন্ধি মানে হেৰি কৰিছিল অনুষ্ঠান উপভোগ কৰিছিল বা তেনেকুৱা আৰু এইবোৰ পেইণ্টিং আছে চাওক আগৰ দিনৰ আৰু চাওক এইবোৰ টুপি চুপি হেট আৰু এইবিলাক কিবা কিবি আছে আৰু মিউজিয়ামৰ বেক চাইডে এনেকুৱা এটা ভিউ পাব আপোনালোকে ইয়াত বহি ধুনীয়াকৈ কথা বতৰা পাতিব পাৰে লেকচাৰ মাৰিব পাৰে আড্ডা মাৰিব পাৰে তো সেয়াই আৰু চাওক ইয়াত পুখুৰী ইয়াত মানে কি মাছো মাৰিব পাৰে ক'ব গ'লে ধুনীয়া আৰু পৰিৱেশ বেলেগ কোনোবা হ'লে যদি অলপ মাটি আছে তেতিয়াহ'লে ঘৰ বনাই বিল্ডিং বনাই চব ভাড়া দি দিয়ে কিন্তু লাহন্দাই সেই বস্তুটো কৰা নাই লাহন্দাই ইয়াত ৰিজৰ্ট বনাই দিছে কি সুন্দৰকৈ আৰু এইফালে আগৰ দিনত যেনেকৈ জুইশালৰ ওচৰত বহি এনেকৈ ডিনাৰ কৰে ভাত চাত খায় তো এই এটা মানে আৰু প্ৰদৰ্শনী এটা দেখুৱাইছে ধুনীয়া আৰু তাৰে ঠিক অপজিটত মডাৰ্ণ ডাইনিং ৰুমো আছে ইয়াতে খাব পাৰে আৰু সেই পুৰণি সেইটোতো খাব পাৰে আপোনাৰ য'ত ইচ্ছা তাতে খাব পাৰে আৰু এতিয়া বলক অলপ বাহিৰৰ ফালে যাওঁ আৰু বাহিৰত মানে মোৰ এই ঘোঁৰাটোৱে ৰখি আছে মোৰ কাৰণে মোৰ পিঠিত কেতিয়া উঠিবি তাকে চিন্তা কৰি উঠিম ধৈৰ্য ধৰ আৰু যদি অপেন এয়াৰ ডাইনিং হল থাকে ইয়াত খাব পাৰে আপোনালোকে আৰু এইফালেও আছে ডাইনিং হল এয়া চাওক ইয়াত ধুনীয়াকৈ খাব পাৰে আৰু কি মজা কনচেপ্ট আৰু এটা আল্টিমেট বস্তু দেখাই আছোঁ চাব ৰ'ব পুৰণি দিনৰ ভেস্পা স্কুটাৰখন এই কনচেপ্টত ডাইনিং বনাই দিছে চাওক এয়া চাওক কি ধুনীয়াকৈ বনাইছে মানে মই কিবা পাগলা হৈ গৈছে সঁচাকৈ খালি চিটটো নাই বাৰু ইয়াত ধুনীয়াকৈ বটল চটল থ'ব পাৰে পানী হেৰি কৰিলে চাওক ধুনীয়াকৈ চকী পাৰি দিছে সেইফালেও আছে বাৰু এয়া মজা কিন্তু কিবা বেলেগ ভাল লাগিছে 20 টকা টিকেট ইমান বস্তু পাইছোঁ মানে চেলুট দাদা লাহন্দা চেলুট
পিছফালে সেই ঘোঁৰাটো আছে যে ঘোঁৰাটো 50 টকা লয় ৰাইডিং কৰিলে খালি এই 2 পাক এই ৰাউণ্ডটো ঘূৰাই আৰু এইখিনি যিহেতু ঠাণ্ডা দিন আৰম্ভ তো ঠাণ্ডা দিনৰ মুখ্য খেল হ'ল বেডমিণ্টন তো বেডমিণ্টন ইয়াত খেলিব পাৰে ধুনীয়াকৈ মজা আৰু যদি আপোনালোকে ভাবিছে যে টেবুল চেয়াৰত কোনে খায় তলত বহিয়ে খাওঁ আৰু তো এনেকৈ তলত বহি তুচক পাৰা আছে বাৰু ইয়াত তলত বহি ধুনীয়াকৈ খাব পাৰে সেইফালে পিছফালে ভিউ আৰু যদি ভাবে যে বহি নহয় ওলমি খাব খোজো তো ইয়াত ওলমিও খাব পাৰে মই বাৰু চাওঁ ৰ'ব ওলমিব নপৰিলে হ'ল পানীত পৰিলে চেচ বৰবাদ কাপোৰ চাপোৰ বজাৰ নাই ঠিক আছে দে তাত ওলমিও মজাকৈ খাব পাৰে আৰু ওচৰতে এনেকুৱা এখন ৰ'প ব্ৰিজ আছে ৰছীৰে বনোৱা ব্ৰিজ এখন ধুনীয়া তো ওপৰত যাওঁ বলক উঠি চাওঁ কেনে লাগে ওপৰত যাব গৈ আছোঁ আছেনে নাই মানুহ আছে অকল 20 টকা টিকেট কাটি আহি যাওক 20 টকাতে সম্ভৱ চব এচাক ৰ'প ব্ৰিজ ৰছীৰ ব্ৰিজ অলপ লৰচৰ হৈ পাৰে কিন্তু ভাল লাগে যদি আহে তেতিয়াহ'লে মানে এইকেইটাত ভৰি দিব দেই তেতিয়া লৰচৰ নহয় য'তে ত'তে ভৰি দিলে আৰু অলপ নাৰ্ভাছ ফিল কৰিব পাৰে তো সেয়াই আৰু মজা ৰ'প ব্ৰিজখনটো বনাইছে বাৰু কিন্তু এনেকুৱা এটা কনচেপ্ট বনাইছে মানে কি এইটো এটা মকৰাৰ জাল হয় মকৰাই মানে বান্ধি আছে জাল আৰু সেইফালে চাওক এই মকৰাৰ মেইন মানে এই আৰু সেইটোৱে হৈ গ'ল এতিয়া বেলেগ চাইডে যাম বলক নামো লাহে এই ভাই নপৰিলে হ'ল আৰু এতিয়া টেণ্টৰ ফেচিলিটি আছে তো টেণ্টটো ল'ব পাৰে আপোনালোকে আহি থাকিব পাৰে ৰাতি মানে ইয়াৰে প্ৰাইচটো হ'ল 600 ডাবল হয় বাৰু 600 তো এইফালে আছে এইফালেও আছে তো আহি ইউজ কৰিব পাৰে আৰু এইফালে সৰু ল'ৰা ছোৱালী খেলা ধূলা 30 rupees এই জপিয়াই থাকে যে সেইটো এতিয়া বলক প্ৰথমবাৰৰ বাবে কৰিব গৈছোঁ হৰ্চ ৰাইডিং হৰ্চ ৰাইডিঙৰ যোনটো বুকিং কৰিব লাগে ইয়াতে কৰিবলৈ কিমান ৰেট 50 নহয় 50 টকা মানে দুপাক ঘূৰাব আৰু তো বাবা ৰেডি হৈ যা আহি আছোঁ মই বীৰ লাচিতৰ মূৰ্তি চাই আহিছোঁ মোৰো বীৰ লাচিত আছে মোৰ গাত ঘোঁৰাত কেতিয়া উঠি পোৱা নাই প্ৰথম নপৰিলে হ'ল লেফ্ট চাইডে টানিলে লেফ্ট চাইডে যাব লেফ্ট চাইডে এইফালে তুমি থাকা অলপ তো চাওক তো নিজে মুভমেণ্ট কৰি আছোঁ কিবা লাগি আছে তুমিয়ে লৈ যাবা ভাই যা বঢ়িয়া ভাল লাগিছে উটত উঠা যেনে পাইছোঁ এনেকৈ লাগিছে একদম হাইটত ন উটত উঠা যেন পাইছোঁ উট বাৰু বেলেগ ঘোঁৰা বেলেগ ফিলটো মজা লাগিছে একদম খাটলাংকৈ লাগিছে ঘোঁৰাটোৱে চাগে ভাবিছে যে মইতো ঘোঁৰাই কিন্তু মই আজি কোন গাধাক মোৰ পিঠিত উঠালোঁ ক'ৰ কি বকি যাই আছে মোবাইলটো লৈ অশান্তি পাই আছোঁ ঘোঁৰাটো লাহে গৈ আছে বুলি ঠিকে আছে কিন্তু যদি দৌৰে কিবা কাৰণত মই বৰবাদ এই ভৰি য'ত এই লাগি আছে ফিটিং হৈ আছে এই ভৰি চৰি ছিঙি ক'ৰবাত যাব মোৰ তাতে ভাল লাগি আছে আৰু বাৰু অলপ খেটলেং টাইপ ঠিকে আছে ঘোঁৰাটোৰ নাম কি নাম আছেনে এলেক্স ৱাও এলেক্স হেল্ছ বঢ়িয়া এলেক্স একচুৱেলি যোনটো ঘোঁৰাৰ যোনটো মানে ট্ৰিপ ক'ব গ'লে যোনটো সেইটো মানে দুপাক ঘূৰাই কিন্তু মই আহিছোঁ যিহেতু আৰু ইমান দূৰৰ পৰা ঘূৰাই দিছে আৰু ইয়াতে মানে অলপ আগফালৰ পৰা গেটলৈকে লৈ যাব আকৌ লৈ আহিব আৰু তেনেকৈ বঢ়িয়া থেংক ইউ দে ইয়াৰে যিখিনি আছে ভাইটি থেংক ইউ আৰু যিখিনি মানে কৰ্মকৰ্তা দাদা সকলোকে থেংক ইউ এটা সময়ত এনেকৈ বীৰ সেনাসকলে ঘোঁৰাত উঠি ক্ৰিককৈ যায় মোৰ বাৰু ক্ৰিক নাই মোৰ ক্ৰিক কৰিলে মই ক্ৰিক ডাইৰেক্ট পানীত পৰিম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী কৌশিক লাহন কৌশিক আচ্ছা তো লগতে কিবা এটা খায়ো লওঁ ৰ'ব ভাগৰো লাগিছে মানে কি অৰ্ডাৰ দিছোঁ লেমন ছ'ডা এটা আৰু পৰ্ক খোৱা নাই পৰ্ক ফ্ৰাই অৰ্ডাৰ দিছোঁ তাকে খাই লওঁ আৰু তো অৰ্ডাৰটো যোনটো দিছিলোঁ এই অৰ্ডাৰটো মানে কি বাহিৰত নিদিয়ে ইয়াতে দিব মানে এই কটেজটোত য'ত মই দেখাইছিলোঁ অলপ আগত ইয়াতে বহি বিন্দাছ নাজাৰা চাই খাই থাক আৰু এনেতো কাম বন নাই তাতকৈ ভাবিছোঁ যে ইয়াতে এক টোপনি মাৰিয়ে যাওঁ নেকি বঢ়িয়াকৈ একদম ইয়াতে খাই লওঁ বঢ়িয়াকৈ তাৰপিছত এক টোপনি মাৰি লওঁ ৰাতি এনে যিহেতু ট্ৰেইন ৰাতি আছে ন ৰাতিয়ে ঘৰত যাম বঢ়িয়াকৈ শুই লওঁ ইয়াতে শুব তাকো অকলে হৈছে আৰু এনেকৈ অকলে নাহোঁ বাৰু ঠাণ্ডা দিনত অলপ ভালকৈ ঠাণ্ডা পৰক অলপ ভালকৈ আহিম মানে লগ চক লয় আৰু ইয়াতে চাওক পিছলৈকে চাগে বটিং হ'ব নাও আছে ইয়াত চাওক সেইটো দাদাজনৰ ঘৰ আৰু যদি আপোনালোকৰ লগত মাটি আৰু পইচা আছে যদি ভাল জেগাত যদি ইনভেষ্ট কৰিব বিচাৰে তো এনেকুৱা আইডিয়া বিচাৰক এনেকুৱা কনচেপ্ট লৈ আহক ফালি দিব সঁচাকৈ পৰ্ক ড্ৰাই ফ্ৰাই অৰ্ডাৰ দিছিলোঁ আৰু লেমন জুচ বৈ দিওঁ আৰু পৰ্কটো মাৰি লওঁ কেনে হয় বঢ়িয়া পৰ্কটো বাৰু দেখাত বেছি লাগিছে আৰু বেছি দিছেও আৰু এইখিনি 200 টকা লৈছে মানে কি এজনৰ নহ'লেও দুজনে ধুনীয়াকৈ খাব পাৰে আৰু তো অৱশেষত ইয়াতে এখন বহুত পুৰণি যুগৰ গৰু গাড়ী আছে চাওক কিমান পুৰণা হৈ গৈছে তো গোটেইখিনি হৈ গ'ল আৰু ইয়াৰে যোনটো টাইমিংটো মই কৈ দিছোঁ টাইমিংটো হ'ল ৰাতিপুৱা 11টাৰ পৰা ৰাতি 9টালৈকে খোলা থাকে তো ধুনীয়াকৈ ইভিনিং টাইমত বিৰাট ধুনীয়া লাগে আহিলে দিনতো আহিব পাৰে গধূলিও আহিব পাৰে একদম মজা
তো এখন আল্টিমেট কনচেপ্টৰ ৰিজৰ্ট একদম ঘৰুৱা একদম নিজৰ বাসগৃহতে বনাইছে 20 টকা টিকেট লৈ আপোনালোকে আহক চাই যাওক খালি যদি কিবা খাই বা ঘোঁৰাত উঠে সেইটোবিলাক বাৰু এক্সট্ৰা কিন্তু যদি কমপ্লিটলি যদি ৰিজৰ্টখন চাই তেতিয়াহ'লে 20 টকাতে গোটেই হৈ যাব তো সেয়া আৰু তো কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়া আৰু বাই বাই হা 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 হা